কেৰাহী গৰম হৈছে, তেল দি দিছোঁ, মাছখিনি অলপ ফ্ৰাই কৰি ল'ম। চিতল মাছ বগা সৰিয়হ দি বনাম। তেলতে মই অলপ ৰং গুড়া দি দিম। মাছখিনিত নিমখ আৰু হালধি সানি লৈছোঁ, অলপ ফ্ৰাই কৰি ল'ম। মাছ বহাই দিলোঁ। মাছটো অলপ উল্টাই দিলোঁ। মাছখিনি ফ্ৰাই কৰা হ'লে উঠাই দিলোঁ। মাছ ভাজা তেল আছিল, অলপ তেল দি দিলোঁ। এটা কেইটামান চেণ্টুৰ কাৰণে কালজিৰা দি দিছোঁ। পিঁয়াজখিনি অলপ শিলপতাত ধুনীয়াকৈ বটি লৈছোঁ। পিঁয়াজ আৰু কাঁচা জলকীয়াটো দি দিলোঁ। সোৱাদ অনুযায়ী নিমখ দিছোঁ। ৰং গুড়া দি দিছোঁ। জলকীয়াৰ গুড়ি দিছোঁ অলপ মাছৰ আঞ্জা। মোৰ ভাজা হ'ল। এতিয়া বগা সৰিয়হখিনি শিলপতাত বটি লৈছোঁ, দি দিলোঁ মই। এনেকৈ 5 মিনিটমান ভাজিম মই। মোৰ সৰিয়হটো ভাজা হ'ল, প্লেটখনে ধুই দি দিলোঁ অলপ পানী। এনেকৈ অলপ টাইম ভাজিম মই। মই পানী দি দিলোঁ, অলপ দেৰিকৈ ইয়াত মাছখিনি দি দিম। জিৰাৰ গুড়ি দিছোঁ, বেলেগ মছলা দিয়া নাই। মই এতিয়া মাছখিনি বহাই দিম। মাছখিনি দি দিলোঁ মই। দি এনেকৈ 10-15 মিনিটমান উতল কৰিম। চব্জি হ'লে মোৰ অলপ টাইম হ'ল, নামাই দিম আৰু। চাওকচোন কি ধুনীয়া আছে। মাছৰ চব্জি মই নামাই দিলোঁ। কমেণ্ট কৰিব, লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানতে। এয়া দালি বনাইছোঁ, দালি আৰু বিহাৰ আৰু মাছেদি সেনেকৈ খাম আৰু ৰাতিৰ সাজ।